জেনাৰেল এৱাৰনেছ 2024 বৰ্ষৰ 23 ডিসেম্বৰৰ পৰা 25 ডিসেম্বৰলৈ যিখিনি ইম্পৰ্টেন্ট জেনাৰেল এৱাৰনেছৰ বিষয়ে নিউজত আহিছে সেইবোৰ সংগ্ৰহ কৰি আজিৰ এই ভিডিওটো প্ৰস্তুত কৰা হৈছে আজিৰ এই ভিডিওটোত নিউ এপইন্টমেন্ট ডেজ এণ্ড থিমছ এৱাৰ্ডছ স্পৰ্টছ আৰু মিসেলেনিয়াছ সম্পৰ্কে কেইটামান প্ৰশ্ন আলোচনা কৰা হৈছে এই আটাইকেইটা প্ৰশ্ন আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ কাৰণে ইম্পৰ্টেন্ট হয় প্ৰথম প্ৰশ্নটো হৈছে খো-খো বিশ্বকাপ 2025 ৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে এই প্ৰশ্নটোত খো-খো ৱৰ্ল্ড কাপ 2025 ৰ ব্ৰেণ্ড এম্বেছাডৰ কোন হেতু সোধা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে সলমান খান হৈছে 2025 বৰ্ষৰ খো-খো বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছাডৰ দুই নং প্ৰশ্ন 2024 চনৰ বিশ্ব ধ্যান দিৱসৰ বিষয়বস্তু কি World Meditation Day 2024 ইয়াৰে থিম কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে মেডিটেশন ফৰ গ্লোবাল পিস এণ্ড হাৰমনি এটোৱে হৈছে 2024 বৰ্ষৰ বিশ্ব ধ্যান দিৱসৰ বিষয়বস্তু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে যাক ইউনাইটেড নেশনছ জেনাৰেল এছেম্বলি বুলি কোৱা হয় এই পৰিষদে 29 নৱেম্বৰ 2024 তাৰিখে এক প্ৰস্তাৱ গ্ৰহণ কৰি 21 ডিসেম্বৰ দিনটোক বিশ্ব ধ্যান দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল আৰু হেহে 21 ডিসেম্বৰ 2024 তাৰিখে প্ৰথম বিশ্ব ধ্যান দিৱস পালন কৰা হৈছে এই বছৰ প্ৰথম বিশ্ব ধ্যান দিৱস পালন কৰা হৈছে আৰু এই বিশ্ব ধ্যান দিৱসৰ বিষয়বস্তু হ'ল মেডিটেশন ফৰ গ্লোবাল পিস এণ্ড হাৰমনি 3 নং প্ৰশ্ন আইদেউ সন্দিকৈ স্মাৰক বঁটা 2024 কাক প্ৰদান কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে সীমা বিশ্বাসক 2024 বৰ্ষৰ আইদেউ সন্দিকৈ স্মাৰক বঁটা প্ৰদান কৰা হৈছে এই বঁটা প্ৰতি বছৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰদান কৰি আহিছে এই বঁটাত গামুচা চেলেং অসম গৌৰৱ গড়ৰ প্ৰতীক স্মাৰক জাপি সম্বৰ্ধনা পত্ৰ আৰু নগদ ধন আগবঢ়োৱা হয় 4 নং প্ৰশ্ন অসমীয়া ভাষাত ৰচিত কোনখন কাব্য সংকলনৰ বাবে কবি সমীৰ তাঁতীলৈ 2024 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে ফৰিংবোৰে বাটৰ কথা জানে এই কাব্য সংকলনখন 2021 বৰ্ষত প্ৰকাশ হৈছিল আনহাতে অৰণ ৰাজাই বড়ো ভাষাত ৰচিত তেওঁৰ উপন্যাস স্বৰ্ণী ঠাখাই আৰু দীপক কুমাৰ শৰ্মাই সংস্কৃত ভাষাত ৰচিত তেওঁৰ কাব্য সংকলন ভাস্কৰাকাৰিতমৰ বাবে 2024 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে এষ্টাৰিন কিৰে তেওঁৰ ইংৰাজী উপন্যাস স্পিৰিট নাইটছৰ বাবে এই বঁটা লাভ কৰিছে গতিকে এই প্ৰশ্নটোৰ পৰা আমি গম পালো অসমীয়া ভাষা বড়ো ভাষা সংস্কৃত ভাষা আৰু ইংৰাজী ভাষাত কোন কেইখন গ্ৰন্থই 2024 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে পৰীক্ষাত ইয়াৰ পৰা যিকোনো এটা সুধিব পাৰে গতিকে আটাইবোৰ কথা মনত ৰাখিব লাগিব 5 নং প্ৰশ্ন অলপতে কোন গৰাকী অভিনেতাই মাৰ্কিন নৌসেনাৰ শীৰ্ষ অসামৰিক সন্মান ডিস্টিংগুইশ্ড পাব্লিক সাৰ্ভিস এৱাৰ্ড লাভ কৰিছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে টম ক্ৰুজ টপ গান নামৰ সিনেমাখনত কৰা অভিনয়ৰ বাবে টম ক্ৰুজক এই সন্মান প্ৰদান কৰা হৈছে উক্ত সিনেমাখনত তেওঁ মাৰ্কিন নৌসেনাৰ এজন পাইলটৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু এই সিনেমাখন মুক্তি লাভ কৰিছিল 1986 চনত গতিকে এই প্ৰশ্নটোৰ পৰা আমি গম পালো অভিনেতা টম ক্ৰুজক মাৰ্কিন নৌসেনাৰ শীৰ্ষ অসামৰিক সন্মান ডিস্টিংগুইশ্ড পাব্লিক সাৰ্ভিস এৱাৰ্ড প্ৰদান কৰা হৈছে 6 নং প্ৰশ্ন 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া ক'ত অনুষ্ঠিত হ'ব উত্তৰ হৈছে উত্তৰাখণ্ড 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া 2025 বৰ্ষত অনুষ্ঠিত হ'ব এই ক্ৰীড়া 2025 বৰ্ষৰ 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া 2025 ৰ শুভংকৰ যাক মেস্কট বুলি কোৱা হয় নাম হৈছে মাউলি গতিকে আমি গম পালো 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা
উত্তৰাখণ্ডত 2025 বৰ্ষৰ 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব আৰু এই ক্ৰীড়া প্ৰতিযোগিতাৰ মেস্কটৰ নাম হৈছে মাউলি 7 নং প্ৰশ্ন 2025 চনত কোনখন দেশত দ্বাদশ পেৰা এথলেটিক্স বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব উত্তৰ হৈছে ইণ্ডিয়া ইণ্ডিয়াত দ্বাদশ পেৰা এথলেটিক্স বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব দ্বাদশ পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ 2025 চনৰ 26 ছেপ্টেম্বৰৰ পৰা 5 অক্টোবৰলৈ অনুষ্ঠিত হ'ব এই অনুষ্ঠান নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব গতিকে আমি গম পালো দ্বাদশ পেৰা এথলেটিক্স বিশ্ব চেম্পিয়নশ্বিপ 2025 চনৰ 26 ছেপ্টেম্বৰৰ পৰা 5 অক্টোবৰলৈ ভাৰতৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 8 নং প্ৰশ্ন বৃক্ষ মাতা বুলি কোন পৰিচিত উত্তৰ হৈছে তুলসী গৌৰাক বৃক্ষ মাতা বুলিও জনা যায় তেখেতে জীৱনকালত সহস্ৰাধিক বৃক্ষ ৰোপণ কৰিছিল আৰু সেইবোৰ সংৰক্ষণো কৰিছিল যাৰ বাবে তেখেতক ভাৰত চৰকাৰে চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল তেখেত কৰ্ণাটক ৰাজ্যৰ বাসিন্দা আছিল তেখেতৰ 16 ডিচেম্বৰ 2024 তাৰিখে মৃত্যু হৈছিল তেখেতক এনসাইক্লোপিডিয়া অফ দা ফৰেষ্ট বুলিও জনা যায় 9 নং প্ৰশ্ন কোনবিধ খেলৰ সৈতে বিজয় হাজাৰে ট্ৰফি জড়িত উত্তৰ হৈছে ক্ৰিকেট খেলৰ সৈতে বিজয় হাজাৰে ট্ৰফি জড়িত 10 নং প্ৰশ্ন SAANS ৰ সম্পূৰ্ণ ৰূপ কি উত্তৰ হৈছে সোশ্যাল এৱাৰনেছ এণ্ড একশ্যন টু নিউট্ৰেলাইজ নিউমোনিয়া সাকসেসফুলি এইটো হৈছে সাঁচৰ সম্পূৰ্ণ ৰূপ শিশুসকলক নিউমোনিয়া ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰা এই ৰোগ প্ৰতিৰোধ কৰা আৰু এই ৰোগৰ চিকিৎসাৰ দিশসমূহৰ জৰিয়তে সমাজত সজাগতা বৃদ্ধি কৰাই হৈছে সাঁচ অভিযানৰ প্ৰধান লক্ষ্য প্ৰতি বছৰে নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সাঁচ অভিযান আৰম্ভ কৰা হয় অসমত এই অভিযান 12 নৱেম্বৰ 2024 ৰ পৰা আৰম্ভ হৈছে আৰু 28 ফেব্ৰুৱাৰী 2025 ত শেষ হ'ব যেহেতু ইয়াৰ সম্পূৰ্ণ ৰূপটো বহুত দীঘল গতিকে পৰীক্ষাত এইটোৰ বিষয়ে নুসুধি হয়তো এটা কথা সুধিব পাৰে যে সাঁচৰ সম্পূৰ্ণ ৰূপটোত এন লেটাৰটোৱে কি বুজাইছে তেতিয়া আমাৰ উত্তৰ হ'ব নিউট্ৰেলাইজ কেতিয়াবা এনেকুৱা প্ৰশ্ন পৰীক্ষাত সোধা দেখা যায় গতিকে এইখিনিয়ে আছিল জেনেৰেল এৱাৰনেছ সম্পৰ্কে সংগ্ৰহ কৰা কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ এই প্ৰশ্নবোৰ লগতে নোটসমূহো আপোনালোকে মনত ৰাখিব আৰু এইবোৰে আপোনাক আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় কৰিব ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব যদি আপুনি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলো কাৰণ এই চেনেলত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী বিষয়ৰ ভিডিও আপলোড হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশন বেলটো অন কৰি অলট ক্লিক কৰিব তেতিয়া এই চেনেলত আপলোড হোৱা যিকোনো ভিডিওৰ নটিফিকেশন প্ৰথমে আপোনাৰ ওচৰলৈ যাব ধন্যবাদ